মাছটোৰ কালাৰ চাই গম পোৱা গৈছে ৰবিবাৰ বুলি আমি মাছটো কেমান হয়তো কৰি আৰু মই মাছ একদম মানে খোজকাঢ়ি আহি আছে চাপ একদম জহা খোজকাঢ়ি আছে মাছ চাছ ল'ব লাগিব লৈ শুকান মাছৰ গোন্ধ থাকিব পৰা নাই বাজাৰ পূৰা গোন্ধাই গৈছে উদা গুণচি বাজাৰখন আহি গোন্ধাই গৈছে শুকনা মাছ মাছটো চাই লওঁ দীপুৰ বিলুৰ কলা মাছ এই মাছটো চাই গম পোৱা গৈছে মাছটো কিমান সৰু মাছটো অতি দেখুৱাই আছোঁ মই মাছটো অতি দেখুৱাই আছোঁ একদম মানে 3 কেজি 2 কেজি ভয়ংকৰ ভোকা মাছ আৰু মাছটো পুৰা কলা উল্টি আছে মাছটো উল্টি আছে কলা মাছটো উল্টি দে একদম পুৰা কলা মাছ কলা ভোকা বুলি কয় উধা কলা ভোকা যিহেতু ভয়ংকৰ ৰূপত যিটো একদম বিলুৰ কলা মাছ সেই কলা মাছটো লৈ আহি গ'ল আৰু পৰিও আছে পৰিও কিবা ক'ব আৰু পৰিৰ এটা ফেভৰেট বস্তু আনিছে যি কি একদম শুদ্ধ আম মেংগো বুলিও নকওঁ আমি গাঁৱৰ চলি যিহেতু শুদ্ধ লিখিত ক'ব নোৱাৰোঁ আৰু এটা ফেভৰেট বস্তু আনিছে মানুহে ক'ব যে কলো দেখুৱাই কল একদম লোকেল কল বঢ়িয়াকৈ আনি থোৱা গৈছে আৰু মই বস্তুটো দেখুৱাই আছোঁ আৰু মাছটোৰ যিটো মাছ তাৰমানে মাছটো একচুৱেলি একলা কিনিব নললেও মাছটো বহুত দাম হ'ল না 1700 টকা দি মাছ খাব পাৰিবেন নহয় শুদ্ধ দাম বহুত লৈছে সেইকাৰণে দুটা মানে ভাগি ল'লোঁ 3 কেজি 300 গ্ৰাম মাছ আমি 1.5 কেজি ভাগি লৈছোঁ ভাগি লৈ পেলাই দুপৰীয়া যিহেতু ৰবিবাৰ শুদ্ধ খানা হ'ব এই খানাটোত বিশেষত্ব বুলি ক'লে একদম ঢেকীয়াত ভাজা থাকিব আৰু এটা বিশেষ বস্তু আনিছোঁ মই আজি বিশেষ বস্তু এটা দেখুৱাই আছোঁ আচলতে গুৱাহাটীত কি নাপায় গুৱাহাটীত চব পাই যাম ভেদাইলতা শুদ্ধ ভেদাইলতা একদম লোকেল ভেদাইলতা লৈছোঁ আৰু ধনিয়া লৈছোঁ লোকেল 2 মুঠাত 20 টকা আৰু মই ডিজিটেল চেণ্ট পিন্ধি আছোঁ হোৱাইট গ'ল্ড বুলি কয় আৰু পৰি এইটো চাপৰি আজি খানাটো দুপৰীয়া কেনেকৈ হয়তো কৈ দিয়া অলপ আৰু এইটো কি কৰিবা আৰু এইটো ভেদাইলতাটো একদম আৰু এটা বস্তু আনিছোঁ ফেভৰেট বস্তু আছে আমাৰ এই বস্তুটো মোৰ মানে পেটৰ বেমাৰটো খুব হৈ থাকে সেইখিনি সেইটো আৰু দুৰ্ভাগ্যজনক বিষয়টো আধা কেজি নেচৰা পৰি গ'লাক যে আচলতে নেচৰা খাব লাগে নেচৰাটো শিঙিমাৰি নেচৰা বুলি ক'লা শিঙিমাৰিৰ নেচৰাটো বেলেগ নেচৰা বুলি ক'লা কৈ পেলাই মোৰ আধা কেজি নেচৰাত কিমান লৈছে 60 টকা মই বোলো বাপৰে বাবা বহুত দাম লৈ পেলাক সেইকাৰণে আমি সুন্দৰকৈ জহা ফুলেদি জহা ফুলো আনা দিছে আজি সুন্দৰ হিচাপ জহা ফুল 1 কেজি 60 টকা দি আনিছোঁ আমি সুন্দৰকৈ খানা আইটেমটো বনাই আছোঁ সেইফালে লাল চাহ বনাই দিছোঁ লাল চাহটো মই আজি খোৱাৰ কাৰণে ৰেডি হৈ আছোঁ শুদ্ধ মানে ৰেডি হ'ব ফুলেদি মাছ কলা পৰা ভোকা মাছ হ'ব মাছটো আগফালে দেখুৱাই দিম মাছটো কেনেকুৱা কালাৰ আগফালে মই দেখুৱাই দিম ভিডিঅ'টো কেনেকুৱা হয়